নগাঁৱৰ চামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰলৈ স্থানান্তৰ কৰা হ'ব বুলি অব্যাহত থকা চৰ্চা কেন্দ্ৰ কৰি বৃহত্তৰ চামগুৰি নাগৰিক মঞ্চই এলানি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। শনিবাৰে পুৱা 10 বজাৰ পৰা বৃহত্তৰ চামগুৰি নাগৰিক মঞ্চই চৰকাৰ তথা প্ৰশাসনৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় 5 শতাধিক ৰাইজৰ উপস্থিতিত গণ অনুসৰণ ধৰ্মঘট ৰূপায়ণ কৰিছে। 192খন ৰাজহ গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে 1887 চন মানতেই স্থাপিত ঐতিহাসিক চামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়টো যিকোনো মূল্যৰ বিনিময়তো যে স্থানান্তৰকৰণ কৰিবলৈ দিয়া নহ'ব সেই কথা স্পষ্ট কৰি দিছে বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে স্থানীয় দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকলে। অন্যথা চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে এক জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি শংকাৰ প্ৰদান কৰে স্থানীয় সচেতন মহলে। নটিফিকেশ্যন এতিয়ালৈকে আমি চক্ৰ বিষয়া মহোদয়ক আমি এই বিষয়ত আমি নটিফিকেশ্যন কিবা আহিছে নেকি যে চামগুৰি ৰাজচক্ৰ কাৰ্যালয়টি ইয়াৰ পৰা উঠাই নিয়াৰ কথা আমাৰ এটি জনৰব উঠি আছিলে, বহুদিনৰ পৰা এটি জনৰব আহি আছিলে যে চামগুৰি ৰাজচক্ৰ কাৰ্যালয়টো চামগুৰিৰ পৰা উঠাই নি কামপুৰ অথবা কঠীয়াতলীলৈ স্থানান্তৰ কৰা হ'ব। আৰু এই কথাটো শুনি থকাৰ লগে লগে আমাৰ বিশিষ্ট ব্যক্তিসকলক লৈ এখনি সভা আহ্বান কৰা হৈছিলে আৰু সেই সভাৰ আহ্বানৰ পিছতে আমি এটি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে চাৰ্কল অফিচাৰৰ মাধ্যমেদি আমি ডিচিৰ জৰিয়তে যাতে আমি এই কথাটো জ্ঞাত হ'ব পাৰোঁ। আমি চাৰ্কল অফিচাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, তেখেতৰ জৰিয়তে আমি মাননীয় আয়ুক্ত মহোদয়লৈ আমাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, কিন্তু এতিয়ালৈকে আমি চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই বুলি কৈ আছে। কিন্তু আমি জানিব পৰা মতে যিহেতু ডিলিমিটেশ্যনৰ ফলত আমি চামগুৰি সমষ্টি বহমপুৰৰ অন্তৰ্ভুক্ত হৈ পৰিলোঁ, বহমপুৰৰ অন্তৰ্ভুক্ত হৈ পৰাৰ লগে লগে আমি জানিব পৰা মতে যি ৰাজচক্ৰ আমাৰ আছে, আমি জানিব পৰা মতে যিটো চৰকাৰৰ মডেলটো এনেধৰণে প্ৰস্তুত কৰা হৈছে যে প্ৰত্যেকটো বিধানসভা সমষ্টিতে বিধানসভাৰ নামাকৰণেৰে আপোনাৰ কি হ'ব মানে ৰাজচক্ৰ কাৰ্যালয় স্থাপন কৰা হ'ব। যদি প্ৰকৃততে সেই মডেল হয় তেতিয়াহ'লে নিশ্চয়কৈ চামগুৰিৰ ৰাজচক্ৰ কাৰ্যালয় চামগুৰিত থাকিব নোৱাৰে। কাৰণ এইকাৰণে আমি চামগুৰি সমষ্টি য'ত আপোনাৰ চামগুৰিৰ ৰাজচক্ৰটো বৰ্তমান আছে সেই ৰাজচক্ৰটো আজি চামগুৰিৰ হৈ থকা নাই, তাৰমানে চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা যিটো আমি ক'ব লাগিব বৃহত্তৰ চামগুৰি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল আহি ইয়াত উপস্থিত হৈছে। আপোনালোকৰ সকলোৰে দৃষ্টিগোচৰ হৈছে পুৰণিকলীয়া আজি শতবৰ্ষ গৰকি যোৱা চাৰ্কল অফিচ, শতবৰ্ষ গৰকি যোৱা চামগুৰি থানা, যিখিনি চামগুৰিৰ স্বাভিমান য'ত জড়িত হৈ আছে। আজি সেই অনুষ্ঠানবিলাক চামগুৰিৰ পৰা যেতিয়া লাহে লাহে অন্য ঠাইলৈ লৈ যাবলৈ বিচাৰিছে, যে বৃহত্তৰ চামগুৰি অঞ্চলে এই দীৰ্ঘদিনীয়া যিবিলাক অনুষ্ঠানৰ লগত চামগুৰি ৰাইজ দীৰ্ঘদিন জড়িত হৈ আছে, সেই ৰাইজে কেনেকৈ সহ্য কৰিব। যেতিয়া আমি গম পাই গ'লো যে চামগুৰি ৰাজচক্ৰ ইতিমধ্যে চামগুৰিৰ পৰা স্থানান্তৰিত হ'ব, চৰকাৰে চেষ্টা কৰিছে চামগুৰিৰ এই ৰাজচক্ৰ কোনো কামপুৰলৈ লৈ গুচি যাব। আমি চাব লাগিব, আমি চামগুৰিৰ পৰা এজন মানুহ নগাঁৱত গৈ তাৎক্ষণিকভাৱে কাম এটা কৰিব পাৰে, সদৰৰ লগত যদি জড়িত হৈ থাকিলেহেঁতেন তথাপিও আমি কিছু ভাবিলোহেঁতেন। সুদূৰ কামপুৰলৈ যোৱা আৰু চামগুৰিৰ পৰা এজন মানুহ গুৱাহাটীলৈ যোৱা একে কথা। ইমান দূৰলৈ যেতিয়া এই চাৰ্কল অফিচত লৈ গুচি যাব, এই চামগুৰি বৃহত্তৰ চামগুৰি অঞ্চলৰ চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন ধৰণৰ গাঁৱৰ ৰাইজসকলে মাটি বাৰী সংক্ৰান্তীয় বা বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজৰ বাবে কেনেকৈ ইয়াৰ পৰা কামপুৰলৈ যাব, এইটো সঁচাকৈ চিন্তাৰ বিষয় হৈছে। যে আমি চামগুৰি সমূহ ৰাইজ সঁচাকৈ অতিষ্ঠ হৈছোঁ, সঁচাকৈ দুখিত হৈছোঁ। আৰু ইয়াৰ পৰাই আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে চৰকাৰে পুনৰ বিবেচনা কৰিব। আমাৰ এই শতবৰ্ষ গৰকি যোৱা এই চামগুৰি চাৰ্কল, চামগুৰি থানা, চামগুৰি পোষ্ট অফিচ, চামগুৰি বেংক, এইবিলাক বস্তু য'তে আছে যথাস্থানতে থাকিবৰ বাবে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি চামগুৰিৰ পৰাই আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। যিটো চামগুৰিৰ মাজুলী থকা সকলো প্ৰতিষ্ঠান ইয়াৰ পৰা বদলিকৈ নিয়া এটা পৰিকল্পনা চলাই আছে, যিহেতু দেখিবলৈ পোৱা গৈছে থানাখনো নিয়া এটা পৰিকল্পনা চলাইছে। যথেষ্ট মাটি আছে, থানাখনৰ পাছফালেও মাটি আছে, ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত নিবাস এখন বনোৱা এটা পৰিকল্পনা কৰিছে। সেইটো দেখিবলৈ পোৱা যায়।
এইটো নিশ্চয় কৰিব পাৰে আৰু বিশেষকৈ অসম চৰকাৰে এইটো বিশেষকৈ গণিত পাতি চোৱাটো উচিত 1901 চনতে যিটো প্ৰতিষ্ঠিত যিখন চামগুৰি থানা এই চামগুৰি থানাৰ ইতিহাস আছে চামগুৰিৰ লগত চামগুৰি ৰাইজৰ চামগুৰি থানাখনৰ লগত চামগুৰি ৰাইজৰ স্বাভিমান জড়িত হৈ আছে গতিকে চামগুৰিৰ পৰাই এই অনুষ্ঠানটো আজি নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।